Welcome to my channel Akant Education Center. Dear students, 2025 হৈ যোৱা HS ফাইনেল এক্সামিনেশ্যনৰ ইংলিছৰ কুৱেশ্যন নম্বৰ 12 1 মাৰ্কৰ কুৱেশ্যন কেইটা খুব সহজ আছিল। তোমালোকে নিশ্চয় লিখিছা। তোমালোকৰ কনফাৰ্মেশ্যনৰ কাৰণে মই এনসাৰখিনি কৈ আছোঁ। তোমালোকে এইটো চাই ল'বা, ডাউনলোড কৰি তোমালোকে ধুনীয়াকৈ বুজি ল'বা আৰু তোমালোকে বুজি পেলাই নিজকে শান্তি ল'ব পাৰিবা। ইয়াত চোৱা 12 নম্বৰ কুৱেশ্যনত দিয়া আছিল এনচাৰ এনি 5 অফ দ্য ফলোয়িং কুৱেশ্যনছ। তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰিবা। ইয়াত 1 নম্বৰ কুৱেশ্যনটো দিছিল হোৱাট মেক্স দ্য চিটি অফ ফিৰোজাবাদ ফেমাছ। ফিৰোজাবাদ চিটিখন কিহৰ বাবে বিখ্যাত আছিল? এই কুৱেশ্যনটো তোমালোকে নিশ্চয় জানা। ইয়াৰ কাৰণে ইলাবৰেট লিখিব নালাগে, এটা শব্দ লিখিলেও হৈ যাব, কিন্তু 1 মাৰ্কৰ এনচাৰটো ফুল চেণ্টেন্সত লিখিব লাগে। তেনেহ'লে দ্য চিটি অফ ফিৰোজাবাদ was famous for its bangles. ইয়াৰ আচল উত্তৰটো হ'ল বেংগলছ। গতিকে তোমালোকে আচল উত্তৰটো বেংগলছ লিখিলেই হ'ব, কিন্তু বেংগলছ অকল বেংগলছ লিখিলে ফুল মাৰ্কছ নাহিবও পাৰে, কিন্তু চেণ্টেন্সটো ফুল চেণ্টেন্সটো বনাব লাগে। 2 নম্বৰ কুৱেশ্যনটো আছিল হোৱাট ডিড হাউচাৰ ব্ৰিং। দি লাষ্ট লেচন নামত তোমালোকে এটা গল্প পঢ়িছিলা। ইয়াত যে সেই গাঁৱৰ অল্ড হাউচাৰ আছিল বুঢ়া মানুহজন, সেই মানুহজন কি লৈ আহিছিল জানা? তোমালোকে নিশ্চয় জানা। তেওঁ এটা আদি পাঠ লৈ আহিছিল, অৰ্থাৎ অল্ড হাউচাৰ ব্ৰড অল্ড প্ৰাইমাৰ। ইয়াৰ এনচাৰটো হ'ব অল্ড প্ৰাইমাৰ উইথ হিম। অল্ড হাউচাৰ ব্ৰড অল্ড প্ৰাইমাৰ উইথ হিম। 3 নম্বৰত দিছিল who were ready to follow Gandhi into jail. অৰ্থাৎ জেললৈ যোৱাৰ কাৰণে, গান্ধীৰ লগত জেললৈ যোৱাৰ কাৰণে কোনে সাজু হৈছিল? ইয়াত তোমালোকে নিশ্চয় জানা। ইণ্ডিগ' গল্পটোত গান্ধীৰ লগত জেলত যোৱাৰ কাৰণে এই যে তাৰ যিবিলাক উকিল আছিল, দুজনকৈ নাম লিখি তেওঁলোকে জেলত যাবলৈ বুলি কৈছিল, এই কথাটো তোমালোকে নিশ্চয় মনত পৰিছে, আৰু সেইটোৱে হ'ব এনচাৰ। অৰ্থাৎ দ্য লয়াৰ্ছ অফ বিহাৰ ৱেৰ ৰেডি টু ফ'ল' গান্ধী ইন টু দ্য জেল। তাৰপিছত এটা কুৱেশ্যন হোৱাট ৱাজ মুকেশ ড্ৰিম। এই কুৱেশ্যনটো তোমালোকে নিশ্চয় জানা, মুখস্থ আছে তোমালোকৰ। মুকেশ ড্ৰিম ৱাজ টু বি এ মটৰ মেকানিক। অৰ্থাৎ এইটো কুৱেশ্যন অইন বছৰত বেলেগকৈ দিয়ে। হোৱাট ৱাজ মুকেশ ড্ৰিম, এইটো এনেকৈ নিদি পেলাই বেলেগ বছৰত এনেকৈ দিছিল হোৱাট ডিড মুকেশ ৱান্ট টু বি। এনচাৰটো একেটাই হ'ব। হোৱাট আৰ মেহেশ্বীৰ। মেহেশ্বীৰটো এইটো জানা, ফিছ, ফ্ৰেছ ৱাটাৰ ফিছ। হোৱাট ৱাজ দ্য নেম অফ জিঅ'ফছ য়ংগাৰ ব্ৰাদাৰ। এইবিলাক সহজ কুৱেশ্যন আহিছিল। জিঅ'পৰ যে সৰু ভাই আছিল ছপি আৰু জিঅ'প, তাৰ নাম আছিল ডেৰেক। ইয়াত চেণ্টেন্সটো ফুল লিখিব লাগিব। দ্য নেম অফ দ্য জিঅ'ফছ য়ংগাৰ ব্ৰাদাৰ ৱাজ ডেৰেক। হোৱাট ইজ দ্য মিনিং অফ দ্য ৱাৰ্ড গাউকি। ইয়াত গাউকিৰ শব্দৰ অৰ্থটো হ'ব ইণ্ট্ৰ'ভাৰ্ট, এইটো হ'ব। তাৰপিছত এটা কুৱেশ্যন দিছিল, ইয়াত চোৱা এটা কুৱেশ্যন দিছিল ফৰ লাষ্ট 2 years where did all bad news come from. এইটো এনচাৰটো হ'ব বুলেটিন বৰ্ড। ইয়াত বুলেটিন বৰ্ডত বিগত 2 বছৰৰ যিমান বেয়া বেয়া খবৰ আছিল সেইটো ওলাই আহিছিল। অৰ্থাৎ ফৰ দ্য লাষ্ট 2 years all the bad news came from bulletin board. Thank you.